ৰাজ্যত পুনৰ অব্যাহত সুদখোৰৰ দপদপনি। ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই বৰ্তমানেও একাংশ সুদখোৰে চলাই আছে ৰমৰমীয়া বেহা। যোৱা কেইমাহমান পূৰ্বে অসম চৰকাৰ আৰু প্ৰশাসনে অবৈধ সুদখোৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিছতো যেন গা লৰা নাই একাংশ সুদখোৰৰ। প্ৰশাসন অধিক কঠোৰ হোৱাৰ পিছতো ধুবুৰী জিলাৰ গোলককুঞ্জ থানাৰ অন্তৰ্গত গৌৰাংগ বজাৰৰ চিৰাজুল হক নামৰ এজন সুদখোৰে পংকজ মদক নামৰ এজন ব্যক্তিক আঘাত কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে পংকজ মদক নামৰ ব্যক্তিজনে সুদৰ মূলধন ঘূৰাই দিয়াৰ পিছতো দাদাগিৰি দেখাই চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰাৰ চেষ্টা চলাইছিল চিৰাজুলে। ঘটনা সন্দৰ্ভতে পংকজে গোলককুঞ্জ থানাত এখন এজাহাৰ দাখিল কৰে যদিও আজি ৩ দিন উকলি যোৱাৰ পিছতো প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ নকৰাত ধুবুৰী জিলাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে সুদখোৰৰ দাদাগিৰিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী জিলাৰ প্ৰচাৰক কৃষ্ণ ৰাথোৰৰ লগতে সদস্যসকলে অতিৰিক্ত আৰক্ষী অধীক্ষকক ঘটনা সন্দৰ্ভত অৱগত কৰায়। লগতে গোলককুঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অতি সোনকালেই দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। অবৈধ সুদখোৰৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসন তীব্ৰতৰ অভিযান চলোৱাৰ পিছতো কেনেদৰে বৰ্তমানেও সুদৰ বেহা চলাই আছে সেয়া যেন ৰহস্য হৈ পৰিছে। যোৱা শুক্ৰবাৰ দিনা প্ৰায় অনুমানিক 11:30 বজাত বাচ্চু শেখ নামৰ তাৰ পুতেক চিৰাজুল শেখ তেখেত এজন সুদখোৰ আৰু সেই সুদখোৰজনে বিভিন্ন সময়ত কিছু নিৰীহ মানুহক উৎপীড়ন চলায় আৰু সেই মৰ্মে সেইদিনা ৰাতি আমাৰে এজন যুৱক যাৰ নাম পংকজ তেখেতক হত্যা কৰাৰ চেষ্টা কৰে। লগতে হানি খুচি তেওঁৰ গলাত চাবি বাইকৰ চাবি সোমাই দিয়া আৰু চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে। গতিকে আমি পৰহি লগে ৰাতি আমি এফআইআৰ লজ কৰিছোঁ আমাৰ গোলকগঞ্জ আৰক্ষী থানাত। গতিকে আমাৰ এটাই আশা ধুবুৰী জিলা প্ৰশাসন তথা গোলকগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওপৰত যে অনতিপলমে দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। কিয়নো যি সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সুদখোৰৰ বিৰুদ্ধে এক অভিযান আৰম্ভ কৰিছে অসমত আৰু বহুতো সুদখোৰ যিসকলে ইলিগেল এই ব্যৱসায়টোৰ লগত জড়িত তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে আমাৰ আশ্বাস আছে, বিশ্বাস আছে ধুবুৰী জিলা প্ৰশাসনৰ ওপৰত অনতিপলমে এই সুদখোৰ তথা হত্যা কৰাৰ চেষ্টা কৰা হত্যাকাৰীজনক অনতিপলমে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু এটা স্পষ্ট কথা কৈ দিছোঁ আপোনালোকৰ জৰিয়তে যে হিন্দুৰ যেতিয়াই বিপদ হ'ব ৰাষ্ট্ৰীয় বজৰং দল থিয় হ'ব। আৰু ৰাষ্ট্ৰীয় বজৰং দল ধুবুৰী জিলা গোলকগঞ্জ প্ৰখণ্ডৰ অন্তৰ্গত আজি আমি থানাত আমি অচি ছাৰক অৱগত কৰোঁ। লগতে আমাৰ মাননীয় ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক মাননীয় তেখেতকো আমি জনালোঁ বিষয়টো। তেখেতসকলে আমাক আশ্বাস দিছে অনতিপলমে তেওঁ এই যিজন সুদখোৰ তথা হত্যা কৰাৰ চেষ্টা কৰা ল'ৰাজনক চিৰাজুল হকক গ্ৰেপ্তাৰ কৰিব বুলি আশা দিছে।